অসমৰ জাতীয় সংস্কৃতি আমাৰ বিহু, এই বিহু আমাৰ গৰু বিহুৰ পৰা আৰম্ভণি হয়। আৰু গৰু যিহেতু আমাৰ মানে হিন্দুসকলৰ ধৰ্মীয় আবেগ অনুভূতিৰ লগত জড়িত হৈ আছে আৰু গৰুক আমি মাতৃৰূপে পূজা কৰি আহিছোঁ। এনেধৰণে যদি মানে অবাধভাৱে মানে বৰপেটা জিলাত বা গোটেই অসমত যিটো পৰিস্থিতি আছিল মানে কোনো ভ্ৰক্ষেপ নকৰে, এই ধৰণৰ মানে ঘটনাক আমি মানে ধিক্কাৰ জনাইছোঁ। আৰু ভৱিষ্যতে যাতে কোনেও এই ধৰণৰ কাৰ্য কৰিব নোৱাৰে, আমি প্ৰশাসনক তাৰ কাৰণে মানে নজৰ দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু মুখ্যমন্ত্ৰীদেৱে যিটো পদক্ষেপ লৈছে আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ যোৱাকালি, যে আমাৰ যিসমূহ ৰাজহুৱা স্থান আছে আৰু আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আশে পাশে যিসমূহ ধাবা ৰেস্তোৰাঁ, এইবিলাক মানে আমাৰ বৰপেটা জিলাত গোটেই অসমত বিশেষকৈ আমাৰ বৰপেটা জিলাত আমি দেখা পাওঁ যে বিভিন্ন হোটেলবোৰত এই গোমাংসটো ইহঁতে মানে বিক্ৰী কৰি আছে। প্ৰশাসনক আমি বহুতবাৰ ইয়াৰ আগতে জনাইছোঁ, মাজে সময়ে বন্ধ থাকিছিল যদিও আকৌ মানে আৰম্ভ হয়। আৰু ইতিপূৰ্বে আমি আজিৰ পৰা ৩-৪ মাহ পূৰ্বে আমি জিলা আয়ুক্তৰ তাতে বৰপেটা জিলা হিন্দু জাগৰণ অসম বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আমি স্মাৰক পত্ৰ দিছিলোঁ যে আমাৰ হিন্দু বসতি প্ৰধান যিসমূহ অঞ্চল আছে আৰু আমাৰ মঠ মন্দিৰৰ আশে পাশে আৰু আমাৰ ৰাজহুৱা স্থানত যাতে এই গোমাংসৰ যোনটো মানে অবাধ মানে বিক্ৰী হৈ আছিল এইটো মানে বন্ধ হ'ব লাগে। আৰু ইতিমধ্যে আমাৰ চৰকাৰে যিটো পদক্ষেপ লৈছে আমি হিন্দু জাগৰণ অসম বৰপেটা জিলা সমিতিৰ তৰফৰ পৰা আমি এইটো আদৰণি জনাইছোঁ। আৰু আমি বিশেষকৈ ক'বলৈ গ'লে যে আমাৰ অসমৰ জাতীয় সংস্কৃতি আমাৰ বিহু, এই বিহু আমাৰ গৰু বিহুৰ পৰা আৰম্ভণি হয়। আৰু গৰু যিহেতু আমাৰ মানে হিন্দুসকলৰ ধৰ্মীয় আবেগ অনুভূতিৰ লগত জড়িত হৈ আছে আৰু গৰুক আমি মাতৃৰূপে পূজা কৰি আহিছোঁ। এনেধৰণে যদি মানে অবাধভাৱে মানে বৰপেটা জিলাত বা গোটেই অসমত যিটো পৰিস্থিতি আছিল মানে কোনো ভ্ৰক্ষেপ নকৰে, এই ধৰণৰ মানে ঘটনাক আমি মানে ধিক্কাৰ জনাইছোঁ। আৰু ভৱিষ্যতে যাতে কোনেও এই ধৰণৰ কাৰ্য কৰিব নোৱাৰে, আমি প্ৰশাসনক তাৰ কাৰণে মানে নজৰ দিবলৈ আমি অনুৰোধ জনাইছোঁ। এইটো আমি ক'বলৈ বিচাৰোঁ যে বিশেষকৈ আমি চাবলৈ গ'লে যে আমাৰ বৰপেটা জিলাত আমি দেখা পাইছোঁ যে আজিৰ পৰা 5-7 বছৰ পূৰ্বে এনেধৰণৰ কিন্তু পৰিৱেশ নাছিল। আজি কিছু বছৰৰ পৰা আমি দেখা পাইছোঁ যে আমাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰে পাছৰে আপুনি বৰপেটাৰ পৰা যেতিয়া বৰপেটা ৰোডলৈকে যিটো ৰাস্তা আছে তাতে আমি বিভিন্ন হোটেলত আমি দেখা পাইছোঁ যে তাতে এইবিলাক মানে গো মাংস বিক্ৰী হৈ আছে। আৰু মানে এই ধৰণৰ ঘটনা যাতে মানে হ'ব নালাগে, এনেকৈ এইটো আমাৰ এটা মানে ধৰ্মীয় অনুভূতিত আঘাত সৃষ্টি কৰি আছে এই ধৰণৰ ঘটনা। আৰু মই বিশেষকৈ ক'ব খোজোঁ যে কিবা এটা হিন্দু বিৰোধী চক্ৰ জড়িত থাকিব পাৰে এইবিলাক মানে কাৰ্যৰ লগত। আৰু কিছুমান দেখা যায় যে আমি অভিযোগ আহিছে আমাৰ তাতে যে আমাৰ হিন্দু বসতি প্ৰধান যিসমূহ অঞ্চল আছে তাতেও মানে কিছুমান আছে যে মটৰ চাইকেলেদি বা বিভিন্ন যান বাহনেদি মানে হিন্দু মানুহৰ মানে ঘৰৰ সন্মুখেদি এই বস্তুসমূহ মানে লৈ যায়। এইটোৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বাধা আৰোপ কৰিছে যদিও কোনেও ভ্ৰক্ষেপ কৰা নাছিল।